উপস্থিত হৈছো আমাৰ জনতা পাৰ্টিক ভোট দিবৰ কাৰণে আমি ৰাইজক আমি অনুৰোধ জনাইছো আৰু আমাক ভোট দি জয়যুক্ত কৰিলে উপনিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে আমাৰ প্ৰাৰ্থী কেইগৰাকী জয়যুক্ত হোৱাৰ পাছতে আপোনালোকে যদি আলু আৰু পিঁয়াজৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰে ঘৰে যাৰ ঘৰত এতিয়ালৈকে স্মাৰ্ট মিটাৰ নাম নাই তেওঁলোকৰ ঘৰতো আমি স্মাৰ্ট মিটাৰ লগাই দিম আৰু আলু পিঁয়াজৰ দাম আজি আপোনালোকে 70 টকাত খাই আছে নহয় জানো আলু পিঁয়াজৰ দাম আমি ঘৰে ঘৰে যাতে 100 টকাকৈ খাব পাৰে তাৰ নিশ্চিতি প্ৰদান কৰিম আৰু আমাৰ যিমান থলুৱা মানুহ আছে সেই থলুৱা সকলো মানুহক আমি উচ্ছেদ কৰি হলেও আমি 9000 বিঘা আমি আদানিত দিম আৰু চৰকাৰী স্কুল যিমান আছে আমাৰ দুখীয়া মানুহবিলাক পঢ়াৰ কাৰণে চৰকাৰী স্কুল যিমানখিনি আছে এফালৰ পৰা বন্ধ কৰি আপোনালোকক আমি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল যিখন আছে তেনেকুৱা ইণ্টাৰনেশ্যনেল স্কুল আমি পাতিম তাত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে পঢ়িব আৰু যদি পঢ়িব নোৱাৰে তেতিয়াহ'লে আমি কাঞ্চনজুৰি চাহ বাগিচাত আমি নিজৰ আমাৰ ৰিজৰ্ট আছে দেই আমি কানি গ্ৰীণ ৰিজৰ্ট বুলি এখন আছে আমাৰ মাটিখাইটি গোসানীয়ে তাত কানি গ্ৰীণ ৰিজৰ্ট বুলি এখন পাতিছে তাত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে ৱেটাৰৰ কাম কৰিব কিবা কৰিব ঢেৰ চাকৰি পাব আপোনালোকে এয়া আমি নিশ্চিত ফাইনেল গতিকে থৈলাত পোৱাটো একে ফাইনেল গতিকে সকলো মানুহে থৈলাত শুব লাগিব এতিয়া দুয়োজনে শুই আছে গতিকে সকলো মানুহে আৰু আমাৰ দলটো জিকিলেই থৈলাত শুব লাগিব এতিয়া পোনপ্ৰথম হ'ল আপোনালোকক এইখিনি গোটেইখিনি আমি কৈছো আপোনালোকক আমাৰ দলটোৰ বিষয়ে জনাইছো আমাৰ জনতা পাৰ্টিৰ বিষয়ে সকলো জানিব লাগে কিন্তু আপোনালোকে নিশ্চয়কৈ জানে যে আজিৰ তাৰিখত অসমত যিখন চৰকাৰ বৰ্তি আছে যিটো দল শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টিৰ যিটো কাম কাজ তেওঁলোকে মাত্ৰ আৰু মাত্ৰ খিলঞ্জীয়া আৰু হিন্দু এই শব্দ দুটাক লৈ পেলাই তেওঁলোকে বেহা বেপাৰ চলাই আছে আৰু এই শব্দ দুটাৰ তেওঁলোকৰ তেতিয়াই প্ৰয়োজন হয় যেতিয়া নিৰ্বাচন সন্মুখীন সমাগত হয় কিন্তু এইবাৰ আমি দেখিবলৈ পাইছো যে এই ভাৰতীয় জনতা পাৰ্টি বা বেপাৰী জনতা পাৰ্টি নামৰ যিটো দল আছে তেওঁলোকৰ কাৰণে কিন্তু এইবাৰ হিন্দুসকলৰ ভোটো প্ৰয়োজন হোৱা নাই তেওঁলোকে আমি দেখিছো যে চামগুৰিত কিন্তু যিসকলক তেওঁলোকে মিয়া বুলি কৈ থাকে তেওঁলোকক কিন্তু তেওঁলোকে আমি ভক্ষণ নকৰা এবিধ বিশেষ মাংস তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা খুৱাই ভোজ ভাত খুৱাই প্ৰচাৰ কৰিছে আৰু এই দলটো এনেকুৱা এটা দল কিবা কাৰণত ভুলতো যদি অসমৰ ৰাইজে এওঁলোকক ভোট দি জয়যুক্ত কৰে তেতিয়াহ'লে মই সেইকাৰণে ৰাইজক আহ্বান জনাইছো যে কিবা কাৰণত ভুলতো যদি আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ে তেতিয়াহ'লে এই উপনিৰ্বাচনৰ পাছত যাৰ যাৰ ঘৰত স্মাৰ্ট মিটাৰ তেওঁলোকে লগোৱা নাই তেওঁলোকক লগোৱাটো নিশ্চিত আৰু সেই স্মাৰ্ট মিটাৰ লগাই তেওঁলোকে স্মাৰ্ট ডকাইতি কৰিব আৰু ইপিনে আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে ইতিহাসত নোহোৱা দাম হৈছে আলু পিঁয়াজৰ 70-80 টকা এইটো ছিজনত কেতিয়াও 70-80 টকা আলু পিঁয়াজৰ দাম নাছিল আৰু তেওঁলোকে আমাক ধৰ্মৰ নিচা খুৱাই অন্ধ কৰি পেলাই এনেকৈ আমাক আচলতে লুটি আছে এফালৰ পৰা আজি ভাৰতবৰ্ষত এইটো পৰ্যায় পাইছেগে যে মোদীয়ে যেতিয়া কৈছিলে ডিজিটেল স্মাৰ্ট মিটাৰ এই ডিজিটেল ইণ্ডিয়াৰ কথা কৈছিলে সেই ডিজিটেল ইণ্ডিয়া এতিয়া এইটো পৰ্যায় পাইছেগে যে আলু আৰু পিঁয়াজ এতিয়া এমাজনত বিক্ৰী হয় মানুহে মানে ডিজিটেলি আলু পিঁয়াজ কিনিব লাগিব সেইটোৱে মোদীৰ ডিজিটেল ইণ্ডিয়া গতিকে সেই ডিজিটেল ইণ্ডিয়াটোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত আচলতে পাতিব খুজিছে গতিকে মই সমূহ ৰাইজক অনুৰোধ জনাইছো যে ভুলতো যদি কিবা কাৰণত এই দলটোক যদি কিবা কাৰণত ভোট দিয়ে তেতিয়াহ'লে সৰ্বনাশ হ'ব যে এইটো খাটাং আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে অসমৰ সকলো চৰকাৰী স্কুল এফালৰ পৰা বন্ধ কৰি পেলাই তেওঁলোকে সম্পূৰ্ণ ব্যক্তিগতকৰণৰ ওপৰত গুৰুত্ব দিছে ব্যক্তিগত বিদ্যালয় এফালৰ পৰা শ্ৰীবৃদ্ধি হোৱাত সহায় কৰিছে আৰু এইজনে হয়তো অসমৰ আটাইতকৈ কালান্তক মুখ্যমন্ত্ৰী যিজনে এফালৰ পৰা চৰকাৰী স্কুল বন্ধ কৰি তেওঁৰ ঘৈণীয়েকৰ নামত তেওঁৰ পুত্ৰীৰ নামত এফালৰ পৰা সা সম্পত্তি আহৰণ কৰিছে আৰু অসমৰ ইতিহাসত এনেকুৱা দ্বিতীয় এজন মুখ্যমন্ত্ৰী নেপাব যিজনে ইটোৰ পাছত সিটো সম্পত্তি আহৰণ কৰিছে নিউজ চেনেল ইটোৰ পাছত সিটো হৈছে তাৰ পাছত তেওঁৰ চাহ বাগিচা হৈছে তাৰ পাছত তেওঁ ৰিজৰ্ট বনাইছে আৰু তাৰ পাছত তেওঁ এখন ইণ্টাৰনেশ্যনেল স্কুল খুলিছে ষ্টেণ্ডাৰ্ডত অথচ একে সময়তে কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়িবৰ কাৰণে তেওঁলোকে স্কুল বন্ধ কৰিছে আমি নগাঁৱৰ পৰা আহিছো আপোনালোকৰ বিহালীলৈ আমি ইলেকশ্যনৰ ৰেহৰূপ চাবলৈ আহিছো আৰু লগতে আপোনালোকক এটা কথা জনাবলৈ দুখ পাইছো যে যোৱা 1 তাৰিখে আমাৰ নগাঁৱত এনেকুৱা এটা সাংঘাতিক ধৰণৰ নাৰকীয় ঘটনা হ'ল যে আমাৰ খিলঞ্জীয়া এগৰাকী মহিলা 70 ঊৰ্ধৰ মহিলা এগৰাকী তাতে আপোনাৰ সুৰজিত দে বুলি এগৰাকী ব্যক্তিয়ে ঘৰত গৈ পেলাই মাৰপিট কৰি ঠেং ভৰি ভাঙি দিলে অথচ এই খিলঞ্জীয়া কোৱা চৰকাৰখনে কিন্তু এই খিলঞ্জীয়াসকলক ক'তো সুৰক্ষিত কৰিব পৰা নাই তেওঁলোকে কিন্তু ওলোটাই সেই যিজন ব্যক্তি আছে যিজন ব্যক্তি আজিৰ তাৰিখত কিন্তু তেওঁ প্ৰকৃতাৰ্থত
মানে ভাৰতবৰ্ষৰ নাগৰিক হয় নে নহয় সেইটোও খাটাং নহয়, তেনেকুৱা এজন সন্দেহজনক ব্যক্তিক তেওঁলোকে সুৰক্ষা দিছে। আৰু এই ধৰণৰ যিবিলাক ব্যৱস্থা, এই ধৰণৰ ব্যৱস্থাই